আজি আমি উপস্থিত হৈছো অসমৰ এগৰাকী বিশেষ ব্যক্তিৰ ওচৰত আনৰ ওচৰত কাম কৰি জীৱন যুদ্ধত বীৰ লাচিতৰ দৰে চমকৰে চমক সৃষ্টি কৰা এগৰাকী মাটিৰ মানুহ এটা যুগৰ যুগনায়ক বিশ্বৰ কোনো ঠাইতে নথকা কৰ্মক্ষেত্ৰৰ এগৰাকী বিশেষ ব্যক্তি পাঠশালাৰ ঐতিহ্য বৃদ্ধি কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা এইগৰাকী ব্যক্তিৰ সাহক কোন সেই বিশেষ ব্যক্তিজন ইত্যাদি এইটো জেডৰ উপসম্পাদক বজৰংলাল আগৰৱালৰ হৈতে কিছু কথোপকথন হিপাৰ সন্ধানত নমস্কাৰ আমি ইত্যাদি এইটো জেডৰ ফালৰ পৰা ওচৰত আহিছোঁ পাঠশালা যেহেতু ভ্ৰাম্যমান থিয়েটাৰৰ ইণ্ডাষ্ট্ৰী মেইন ইণ্ডাষ্ট্ৰি ইয়াৰে পৰা ভ্ৰাম্যমান থিয়েটাৰ অসমত আৰম্ভ হৈছে ইয়াৰে পৰা যাত্ৰা আৰম্ভ হৈছে আৰু এটা সময়ত মানে ভ্ৰাম্যমান জগতৰ বিশ্ববিদ্যালয় বুলি পাঠশালা খ্যাত আছিল আমি জনাত ভ্ৰাম্যমান থিয়েটাৰ আগতে যাত্ৰা পাৰ্টি আছিল নে আৰু সেই যদি আছিল সেই যাত্ৰা পাৰ্টিবোৰ কেনেকৈ ভ্ৰাম্যমানৰ ৰূপ ল'লে বা কেনেকৈ সেই সময়ত চিন্তা চৰ্চা কৰা গৈছিল যাৰ কাৰণে আজি ভ্ৰাম্যমান থিয়েটাৰ গোটেই অসমতে খ্যাত হৈ আছিল তাৰমানে কি হ'ল চাবচোন মই নমস্কাৰ আমাৰ তাৰমানে আমাৰ শ্ৰদ্ধাৰ ঐচ্যুতহৰ ডাঙৰীয়াই ভ্ৰাম্যমান থিয়েটাৰ আৰম্ভ কৰিলে কেতিয়া যেতিয়া তেওঁৰ সৰু ভাগ সদানন্দ লহকৰে নটৰাজ অপেৰা থিয়েটাৰ কৰিলে তাৰমানে তেখেতে আগতে খুব এটা ভাল অভিনয় কৰিছিলে বা অভিনয় প্ৰিয় আছিলে তেওঁৰ দেউতাক বিখ্যাত গৌৰীকান্ত লহকৰ আছিল তেওঁ ইয়াত বজালিৰ ভিতৰতে এখন সাংঘাতিক ধৰণৰ একো মানে নোপোৱাকৈ নোযোৱা বিচাৰি যি বিচাৰি তাকে পোৱা এখন গেলামাল দোকান আছিল গেলামালৰ পৰা একদম ফুটবলৰ পৰা এই কৰ পৰা তাৰপিছত এই খোৱা বস্তুৰ পৰা কাপোৰ কানিৰ পৰা তেনেকুৱা আছিল তাৰে ল'ৰা এটা যাত্ৰা পাৰ্টি আমাৰ এটা ওচৰতে আগতে যাত্ৰা পাৰ্টি খুব চলিছিলে আৰু যাত্ৰা পাৰ্টিত তেওঁ থাকিলে তাত থাকিলে মানে কি যেতিয়া দেউতাক ঢুকাল দেউতাক ঢুকোৱাৰ পিছত যাত্ৰা পাৰ্টি কৰিলে থাকিলে বেলেগত থকাৰ মানে তাৰ দেউতাকৰ যিবিলাক বন্ধু আছিল ডাঙৰ তেওঁলোকে ইয়াৰ বিখ্যাত যিবিলাকে ব্যৱসায় কৰা মানুহ আছিলে তেওঁলোকে খুব মানে সমালোচনা কৰিলে যদি যাত্ৰা পাৰ্টিৰে থাকা যাত্ৰা পাৰ্টিয়ে যদি ঘৰত নিজে যাত্ৰা পাৰ্টি কৰিব লাগে তেওঁ সেইটোত হেৰি কৰি সদানন্দ লহকৰে খুব ভাল হেৰি আৰু ভাল ফুটবলৰ ৰেফাৰী আছিল তেওঁ খুব ষ্টাইলত এটা হেৰি কৰিলে তাৰপৰা যেনেকৈ ভাল ফুটবলাৰ থাকিলে ফুটবল চাব যায় এওঁ ৰেফাৰ কৰিব লাগিলে ফুটবল খেলা চাব তেনেকুৱা মানুহ আছিল তাৰ যেতিয়া তেওঁ নিজে হেৰি কৰিলে যাত্ৰা পাৰ্টি কৰিলে হেৰি 59 চনত মই শুনিছোঁ যে 1959 চনত সেইটোতো হেৰি তেওঁ 3 বছৰমান যাত্ৰা পাৰ্টি থাকিলে তাৰ পাছতে তেওঁ 2 বছৰ যাত্ৰা পাৰ্টি কৰিলে যাত্ৰা পাৰ্টি কৰাৰ কথা তেতিয়া ঐচ্যুত লহৰ দাদাই হেৰি কলিকতাত আছিলে তেওঁ তাৰমানে তাতে পঢ়িও আছিলে আৰু তাত কিছুমান এটা এখন দীপাৱলী বুলি হেৰি মেগাজিন উলিয়াইছিল আৰু কিছু মানে হেৰি ৰাছিয়াৰ কিতাপ এখন আনা কাৰেনিনা বুলি এখন কিতাপ এখন তেওঁ অসমীয়ালৈ অনুবাদ কৰিছে একদম হেৰি চেৰি কৰি তেনেকুৱা আছিল তেওঁ বহুত মানুহে ক'লে মাকো ক'লে যে এই যাত্ৰা পাৰ্টি এটা খুলিলে তাৰ যাত্ৰা পাৰ্টি থকা আৰু যাত্ৰা পাৰ্টি নিজে খোলা তেওঁৰ মানে খুব বেয়া পালে এইটো আহি চাই যে সুন্দৰ ধৰণে সাংঘাতিককৈ যাত্ৰা পাৰ্টি চলিছে খুব মানে মানুহে টিকট কাটি চাইছে যে যাত্ৰা পাৰ্টিও যদি টিকেট কাটিয়ে চাব পাৰি ভাল হেৰি হয় এনেকুৱাই হয় তেতিয়াহ'লে থিয়েটাৰ কৰাই ভাল তেওঁ তাত কলিকতাৰ সময়ত থিয়েটাৰৰ খুব এটা হেৰি তাত তাৰমানে আমাৰ বাহিৰৰ পৰা যিমান মানুহ আহে কলিকতাত চবে থিয়েটাৰ চায় আমাৰ যেনেকৈ কিছুমান মানুহে চিনেমা চাবলৈ যায় তাত থিয়েটাৰ চাবলৈ যায় এতিয়া আমিও তাৰ পিছত আমিও গৈছিলোঁ থিয়েটাৰ তেওঁ যাৰ পাছত থিয়েটাৰ আৰম্ভ কৰিলে তেতিয়া আৰু কথা হ'ল এটা মোৰ কথা এটা মই কৈ দিম এই যে যাত্ৰা পাৰ্টিটো চলিলে সেইটো হোৱাৰ পাছত ঐচ্যুত লহকৰে আহি পেলাই যেতিয়া ক'লে
যে হেৰি এই যাত্ৰা পাৰ্টিটোৰ বাহিৰে আমি থিয়েটাৰ কৰিম থিয়েটাৰ কৰিলে এনেকৈ কৰি ফুৰিম তেতিয়া আমি আমাৰ তাতে বহুত দিনা মূৰত সদায় নকৰাই উৎসৱ নকৰাই ঘৰলৈ পাঠশালালৈ আহিলে আমাৰ লগত খুব গল্প কৰে আৰু কোন মানুহ ক'ত কিমান ডাঙৰ মানুহ কি এক্টিং কৰে ক'ত চিনেমা কৰে কি যাত্ৰা তাতে থিয়েটাৰ কৰে এইবিলাক কথা খুব কৈছিলে ক'লে যে আপুনি যদি যাত্ৰা এনেকৈ থিয়েটাৰ কৰে আমি আপোনাৰ পৰা ক'ত কি শুনিব পাৰিম তো ঘূৰি ফুৰিব ন তেতিয়া ক'লে যে তোমাক লাগিব আহিব তুমি মোক বুলি কি কাম কৰে তুমি চব কাম কৰিব লাগিব তোমাক লাগিব এইটো তেতিয়া নটৰাজ থিয়েটাৰ নটৰাজ অপেৰাৰ পৰা নটৰাজ থিয়েটাৰ আৰম্ভ কৰিলে অচ্যুত লহকৰ আৰু সদা লহকৰ দুয়োটাই লগ লাগি পেলাই তেওঁৰ বেনাৰত থাকিলে অচ্যুত লহকৰ আৰু সদা লহকৰ নটৰাজ থিয়েটাৰ 1963 2 অক্টোবৰত তেতিয়া আৰম্ভ হ'ল তেনেকৈ 2 বছৰ মই গাড়ীত থাকিলোঁ খুব ভাল গাড়ী কৰিলোঁ আৰু তেতিয়া এনেকৈ 2 বছৰ এনেকুৱা এটা হেৰি হ'ল যে নোহোৱা নোবোজা এটা তাৰমানে চাৰ্কাছ পাৰ্টিত যেনেকৈ এটা পথাৰৰ মাজত এখন মানে তম্বু টানি পেলাই তাত গোটেই হেৰিখিনি কৰি পেলাই এটা হেৰি কৰে এখেতেও গোটেই বস্তু এটা মানে লৈ পেলাই এখন ট্ৰাকত ভৰাই মানুহবিলাক বাছত গৈ তেনেকৈ হেৰি কৰি এটা হেৰি কৰি নোহোৱা নোপোজা কথা পৃথিৱীত নোহোৱা কথা ভ্ৰাম্যমান থিয়েটাৰ এটা কৰিলে আৰম্ভ কৰিলে কৰি পেলাই এতিয়া খুব এটা হেৰি হ'ল এইটো কৰিলে কাৰণ মানুহবিলাকৰ প্ৰথম বছৰে যে কি কৰিব মানুহবিলাকৰ তাৰমানে যিবিলাক অচ্যুত লহকৰ দাদাৰ দেউতাকৰ বন্ধু আছিল তেওঁলোকে হৈছিল যে ই ডুবাব অচ্যুত লহৰে এইটো ডুবাব এইটোতো কোনো বহুত টকা খৰচ হ'ব কেনেকৈ চলিব প্ৰথম বছৰ অৱশ্যে তেখেতৰ খুব লোকচান হ'ল আকৌ দ্বিতীয় বছৰ মোকে ক'লে যে তুমি নাযাবা চববিলাক গুচি গ'ল তেওঁৰ ভায়েকো গুচি গ'ল ধৰণী বৰ্মন আছিল চন্দ্ৰ চৌধুৰী আছিল এই আমাৰ ওচৰৰে ৰুদ্ৰ চৌধুৰী আছিল খুব ভাল এক্টৰ আছিল গুচি গ'ল এইবিলাক যোৱাৰ পাছতো মানে বৌয়ে বহুত মানুহক হেৰি কৰি আনি তাক এটা কৰালোঁ দ্বিতীয় বছৰৰ পৰা কিন্তু তেওঁৰ খুব এটা ভাল চলিলে আৰু সেই সময়তে আপুনি ক'লে নহয় যে ভ্ৰাম্যমান থিয়েটাৰৰ মানে যিটো এটা উন্নতি হ'ল মানে পাঠশালাত নাট্যনগৰী বুলি ক'লে মানুহবিলাকে ক'লে পাঠশালাখন নাট্যনগৰী এইটো তেতিয়াৰ পৰা এটা মানে আমাৰ ঠিকনা হ'ল নাট্যনগৰী পাঠশালা তেনেকুৱা এটা মানুহবিলাকে তেনেকৈ হেৰি কৰিলে এইটো খুব এটা ভাল হ'ল এটা তাৰপিছত মানুহবিলাকে হেৰি কৰিলে আৰু মানে অচ্যুত লহকৰ ডাঙৰীয়াই এই যে ভ্ৰাম্যমান থিয়েটাৰ আৰম্ভ কৰিলে মানুহবিলাকে যে দৰমহা পাই কিবা এটা পইচা এটা পাই আগতে যাত্ৰা কৰিছিল এটা কিবা লামচাম এটা 2-4 টকা পইচা দিছিলে তেনেকৈ চলিছিল ইয়াত বছৰেকীয়া মাহেকীয়া কিছুমানে বছৰেকীয়া বন্দবস্ত কৰি থাকে আৰু কিছুমানে মাহেকীয়া হেৰিত থাকে ইয়াতে এষ্টাব্লিছ হৈ গ'ল মানুহবিলাকে এখন দুখন 3খন 4খন এনেকৈ কৰি এতিয়াতো অসমত মানে 100ৰ কম নহয় 100ৰ ওপৰত আছে সেইটো অৱশ্যে চব থিয়েটাৰে যে সাংঘাতিক ধৰণে চলিছে তেনেকুৱা নহয় নিজৰ মানে হেৰিটো লাগিবতো সেই এনেকৈ চলালে আমি এতিয়া তাৰমানে যেনেকুৱাকৈ এটা দুটা এনেকৈ মই 2 বছৰ থকাৰ পিছত মই কলেজৰ পৰা আহি পেলাই মই ইয়াত থাকিলোঁ কলেজত গ'লে পঢ়ি গৈছিলোঁ তাৰপিছত এই যে হেৰি মানুহবিলাক যে গুচি গ'ল ইয়াৰ পৰা যে ধৰণী বৰ্মনে সুৰদেৱী থিয়েটাৰ আৰম্ভ কৰিলে আচলতে সুৰদেৱী এটা যাত্ৰাৰ নিচিনা মানে ৰাছিয়ান টাইপত কিবা এটা নাম দি পেলাই তেওঁ সেইটো আৰম্ভ কৰিলে এবছৰ তাৰপিছতে আকৌ পূৰ্বজ্যোতি থিয়েটাৰ আমাৰ হেৰি কৰুণা মজুমদাৰ আছিল তেওঁৰ মালিক আৰু এখেত ধৰণী বৰ্মন তেওঁ থিয়েটাৰ আৰম্ভ কৰিলে হাজোৰ পৰা কৰুণা মজুমদাৰ 66 আৰম্ভ কৰিলে মই যেতিয়া হেৰিত আছিলোঁ কলেজত পঢ়ি আছোঁ তেওঁলোকৰ মানে এই যে 2 বছৰ আছিলোঁ আমাৰ ৰুদ্ৰ চৌধুৰী আছিলে ইয়াত এই নটৰাজ থিয়েটাৰত আৰু এই যে ভাগ্যদেৱী থিয়েটাৰৰ
শৰৎ মজুমদাৰ তেওঁ আছিল এটা ইয়াতে এটা হেৰি হয় এই অৰ্গেনাইজাৰ হয় এই পালা বুক কৰা সেইটো তেওঁ তাৰমানে মোক মই যে ইয়াত চবখিনি কাম কৰিছোঁ মই লাইটৰ কাম কৰিছোঁ মই পেণ্ডেল বুক কৰিছোঁ মই গোটেই হেৰি জৰি টানিছোঁ পেণ্ডেল উঠাইছোঁ মই দুখন নাটকত অভিনয় কৰিছোঁ ফৰ্ম কৰিছোঁ তাৰপিছত হিচাপ দিচাপ ৰাখি পেলাই চব মানুহক সেইটো তাৰমানে মোৰ এটা এক্সপিৰিয়েঞ্চ এটা হৈ গ'ল যেতিয়া পূৰ্বজে থিয়েটাৰ আমাৰ ইয়াত কৰিলে আমাৰ ইয়াতে বন্দোবস্ত কৰিলে আমি মাতিলোঁ মানে খুব জোৰকৈ ধৰিলে সিহঁতৰ মানে মেনেজমেণ্টৰ মানুহ খুব অভাৱ হ'ল পূৰ্বজে থিয়েটাৰৰ প্ৰথম বছৰতে মোক খুব জোৰকৈ ধৰিলে ধৰাত মই বোলে পঢ়িব আহিলোঁ এই হেৰি কৰি মই নাযাওঁ বোলে নহয় তোৰ যি পইচা লাগে তাকে দিম এইটো তেতিয়া বোলো কিমান পইচা দিব বহুত পইচা দিম বুলি ক'লে তেতিয়া মই আমাৰ প্ৰিন্সিপাল ৰাজেন শৰ্মা আছিল ছাৰ বৰ ভাল মানুহ আছিল খুব হেৰি ৰাজেন শৰ্মা ছাৰক যাই ক'লোঁ বোলো ছাৰ মোক কিন্তু মোক পূৰ্বজনী থিয়েটাৰে ধৰিছে বহুত পইচা দিব ওলাইছে মোক ছাৰ পৰীক্ষা দিবনে এনে কাগজ নকৰা কৰি কিমান পইচা দিব বোলো 600 কৰি দিব 600 জাপ মাৰি উঠিছে আৰু মই আমাৰ হেৰিবিলাকে প্ৰফেচাৰবিলাকে 400 টকা দৰমহা ইমান টকা দিবলৈ তুমি মিছা খুজিয়া বোলে নহয় ছাৰ তেওঁলোকক যদি হেৰি কৰিব লাগে লিখি আনিব লাগে বা ক'ব লগা হয় তো ক'ব ঠিক আছে পাছ কৰিব লাগিব ক'ব মই তাত পূৰ্বজ্যোতি থিয়েটাৰত থাকিলোঁ 5 বছৰ এই যে পূৰ্বজ্যোতি থিয়েটাৰ হ'ল পূৰ্বজ্যোতি থিয়েটাৰত হেৰি আহিলে আমাৰ বলিন্দা ফণী শৰ্মা আহিল তেওঁ এক্টিং কৰি ডিৰেকশ্যন দিয়ে তাৰপিছত আহিলে আমাৰ বাহিৰক প্ৰভাত শৰ্মা তেওঁ মিউজিক দিয়ে যতীন গোস্বামী আহিলে তেওঁ হেৰি ডেন্সৰ ডিৰেকশ্যন দিয়ে আৰু ডক্টৰ ভূপেন হাজৰিকা পূৰ্বজ্যোতি থিয়েটাৰত আপোনাৰ সংগীত পৰিচালনা কৰিছিল নেকি তাৰপিছত 2 বছৰমান এই আমাৰ ডক্টৰ ভূপেন দা শোণিতকণি নাটকখনো তেওঁ হেৰি কৰিব আহিছিলে সংগীত পৰিচালক আছিল তাৰ লগতে আছিল ছবিবোৰ ৰমা আৰু জয়ন্ত হাজৰিকা গোটেইকেইটা এনেকৈ হেৰি কৰি লাগি সিহঁতে সন্ধিয়া আহে আৰু গোটেই ৰাতিটো হেৰি কৰে মই লাইট কৰোঁ তেতিয়া মানে হেৰি মানে এটা শোণিতকণি নাটকৰ এটা বেউলা কি কয় আমাৰ উষা আৰু অনিৰুদ্ধ উষাই মানে সপোনত দেখা পায় এজন হেৰি অনিৰুদ্ধ দেখা পায় কিন্তু মানুহজন ক'ত কি কথা হেৰি কিন্তু চিত্ৰলেখাই মানে চিত্ৰলেখাই খুব চব মানুহৰ হেৰি হেৰি আঁকিব পাৰে এইটো এটা গান এটা লিখি পেলাই এই এটা নৃত্য কৰাই দিলে এইটো হেৰি কৰে চিত্ৰলেখা বুলি এটা কেৰেক্টাৰ আছে কেৰেক্টাৰ কৰে আৰু সেইটো এটা কথা আছে চিত্ৰলেখাৰ যিটো এক্টিং কৰিছিল মানে হেৰি হৈছিল সেইটো মোৰ বিশ্বাস আছিল অনুপমা বৰুৱা আছিল তেতিয়া গতিকে এই যে সেইটো কৰোঁতে ভূপেন দাই তাৰমানে মই লাইট কৰি থাকোঁ ভূপেন দাই ক'লে ৰবা কি হেৰি তোমাৰ দাঁতটো কি আছিলে বোলো কৃষ্ণ এই মনতে নাথাকে তেতিয়া কিন্তু কলিকাতাত লাইটৰ বিখ্যাত মানুহ আছিল তাপস সেন আপুনিতো গম পায় তাপস সেন তেতিয়া ক'লে তোমাৰ তাপস সেন বুলি মাতিম তুমি মানুহ অলপ দাদা বিখ্যাত মানুহ এইটো মই আকৌ অসুবিধা নাপাওঁ হ'ব দিয়ক সেই বুলি তেখেতে তাক মানে তাপস সেন তুমি এই যেতিয়া মই মোৰ গতিকে চাবা তুমি হাতখন মই হেৰি কৰি দিলে তুমি লাইটটো ঘূৰাই দিবা তুমি এটা হালধীয়া এটা ৰঙা এটা নীলা এনেকৈ ঘূৰাই দিবা আৰু যেতিয়া মই হাতখন নমাই দিম তুমি এইটো বগা কৰি দিবা তেনেকুৱাকৈ বহুত বাৰ হেৰি কৰি পেলাই তেখেতে হেৰি কৰাইছিল গীতটো গাইছিল তেওঁ নিজে কিন্তু মানে গীতটো গাইছিল সেইটো গাৰ্লছ কোম্পানী খুব ডাঙৰ এটা মানে অনুষ্ঠান এটা নিচিনা পূৰ্বজ্যোতি থিয়েটাৰত মানে গোটেই মানুহখিনিক মই লগ পাইছিলোঁ সেইটো আৰু থিয়েটাৰৰ হেৰিখিনি এই যে মানে এটা ষ্টেণ্ডাৰ্ড এটা মানুহবিলাকে যে থিয়েটাৰ কৰিও মানে খাব পাৰে সেইটো এটা লাহে লাহে হৈ গ'ল তাৰে পিছত আমি তাতে 5 বছৰ থাকিলোঁ কিন্তু এনেকৈ বহুত থিয়েটাৰ ওলাল হেৰিটো আমি তেতিয়া তাৰমানে ৰতন লহৰী তেতিয়া MA পাছ কৰি আহিলে আহি ঘৰতে আছিলে সি মানে থিয়েটাৰত ইতিমধ্যে
মৰুৱাৰ এই যে হেৰি আছিলে আমাৰ অৰূপ মজুমদাৰ তেওঁ ওলাই গ'ল এটা ভাগ্যদেৱী অপেৰা এটা কৰি দিলে ভাগ্যদেৱী যাত্ৰা তাৰপিছত লাহে লাহে কিন্তু থিয়েটাৰলৈ নিলে এই সি অহাৰ পাছত সিটো ভাগ্যদেৱী যাম বুলি ওলাল মানে ৰতন লগত মইতো গম পালোঁ ৰতন আৰু মই আমি একেলগে পঢ়া সি আচলতে তাৰ ঘৰ আছিল ৰামপুৰত আহিলে আমি তৃতীয় মানত ই আমাৰ লগতে আমি এম ভি স্কুলত পঢ়ি আছিলোঁ তেওঁ আমাৰ লগত পঢ়ি পেলাই তৃতীয় মানত তেতিয়া আগতে কিন্তু হেৰি আছিল এই ক্লাছ 3 আছিল তেতিয়াৰ পৰা আমি যেতিয়া তৃতীয় মান পালোঁ কিবা 3টো উঠি গ'ল ক্লাছ তৃতীয় মানত পাছ কৰি পেলাই আমি ক্লাছ 4ত পঢ়লোঁ সেই তেতিয়াৰ পৰা মই একেলগে পঢ়িলোঁ সেই ৰতন ডখৰৰ দাদাক ডাক্তৰ কৃষ্ণ ডখৰ কৃষ্ণ বুলি হোৱাৰ কাৰণে ই মোক পাৰ্টনাৰ বুলি মাতে মই তাক পাৰ্টনাৰ বুলি মাতোঁ আমি তাক পাৰ্টনাৰ কিন্তু ভগৱানৰ কৃপাত এটা টাইমত দুয়ো পাৰ্টনাৰ হৈ মানে চেষ্টা কৰিলোঁ এই যে মই আমি তাৰ পৰা ওলালোঁ সিও ওলাই আমি বেয়া কৰালোঁ আৰু নতুনকৈ কিবা এটা কৰিম বুলি ওলালোঁ কাৰণ থিয়েটাৰত থাকিলোঁ যেতিয়া কিবা থিয়েটাৰ বিষয়ে চবখিনি মানে শিকিলোঁ থিয়েটাৰ কৰিম আৰু কিবা এটা যদি সুবিধা পাম যদি এনেকৈ এটা ভাবি পেলাই হেৰি কৰিলোঁ কৰাৰ পিছত এই মই তেতিয়া তাৰমানে মই জানো আমাৰ নলবাৰীৰ বীৰেণ কলিতাই তাৰমানে আমাৰ ইয়াত এটা আমাৰ এই বন্ধু আমাৰ লগৰে আমাত কৰি 2 বছৰে হয়তো সৰু হ'ব কৈলাশ কলিতা বুলি ৰূপক হোটেল আছে সিহঁতৰ তাৰ সখীয়াক আছিল সখী বুলি মাতে আগৰ দিনত আৰু কাৰোবাৰ সখী বুলি মাতিলে তাৰ বন্ধু বান্ধৱৰ তাক সখী বুলি মাতে আমিও চবেই সখী বুলি মাতোঁ আমাৰ ইয়াতে যদি কোনোবা এটাই আহি আমাৰ বাইদেউক বেয়া কৰাই মোৰ লগৰবিলাকে এইজন মানুহক বিদু বুলি মাতে তেনেকুৱা এটা হেৰি এটা আছিল আমি তেওঁৰ মাতোঁ তেওঁ আহি ক'লে যে এটা কথা হ'ল মোৰ বন্ধু বান্ধৱক কেইটামানক লগ কৰিলে বাণী প্ৰকাশৰ আগত মানে আমাৰ অৰবিন্দ কাকতিৰ ঘৰৰ আমি সন্ধিয়া টাইমত হেৰিত এই চোতালত বহি মানে কথা পাতিলোঁ যে ক'লে যে আপোনালোকৰ দুটা আমাৰ মোৰ তাকে বোলক মই গাড়ী এখন থিয়েটাৰ কৰিব লাগিছোঁ ৰূপকৰ থিয়েটাৰ নলবাৰী আৰু নলবাৰীখন মানে খুব এটা এই নাট্য জগতৰ খুব ভাল আৰু তাৰ নাট্য মন্দিৰত যথেষ্ট নাটক হৈছে আমাৰ তাতে আমাৰ ইয়াত আগতে আমাৰ যিখিনি ওপৰৰ মানুহ আগৰ মানুহ তেওঁলোকৰ তাৰমানে তেতিয়া এই হেৰি এই ইয়াতে খুব থিয়েটাৰ কৰিছিল মানে এই আমাৰ বুঢ়াকেইটাই হেৰি আমাৰ বুঢ়াকেইটা বুলি নকওঁ আৰু মানে শ্ৰদ্ধাৰ মানুহ তেওঁলোকে নলবাৰীতো তেনেকৈ আছিল ক'লে যে আপোনালোকে দুটাই আমাৰ থিয়েটাৰখনৰ আপোনালোকৰ ইচ্ছামতে কৰক টকাটো মই দিম হেৰি দিম ৰতনে ক'লে বোলে থাকোঁ দিয়া মই ক'লোঁ বোলে মই নাথাকোঁ আৰু মোৰ বেলেগৰ তাত থাকি থকাৰ হেৰি নাই ইচ্ছা নাই বহুত দিন চাকত থাকিলোঁ এতিয়া মানে পাৰিলে নিজে কৰিব লাগে তেওঁ ক'লে বোলে এটা কথা হ'ল তোমাৰ লাইব্ৰেৰীটো বেছি লাইব্ৰেৰীটো তোমাৰ তাৰমানে হেৰি মোৰ মানে কেইবাটাও মোৰ হেৰি আছে ভাতিজা তেওঁলোকে পঢ়ি আছে এটাই তাৰমানে দুটাই BA পঢ়ি আছে আৰু এটাই মেডিকেল পঢ়ি আছে গতিকে তাৰ এই পইচাটো তোমাক লাগে দায়িত্বটো বেছি গতিকে মই চলাব লাগে থাকা একবছৰ বোলো ভাবিলোঁ বোলো এই যেতিয়া টকা দিব তাৰ পইচা দিয়ে আমি এটা এক্সপেৰিমেণ্টে কৰি ল'ম চাই ল'ম দুইটা লগ লাগি আমি কৰিলোঁ আমাক তাৰমানে কৈছে যে যিমান হেৰি লাগে যি পইচা লাগি তাক লাগিব আমি খুব এটা চেষ্টা কৰিম এনে বোলে আমাৰ ভ্ৰাম্যমান থিয়েটাৰত যাত্ৰাৰ যিখন ভাল মানে আৰ্টিষ্ট মানে অভিনেত্ৰী অভিনেতা বাদ্যযন্ত্ৰী তাৰপিছত হেৰি আৰু আমাৰ এই যে ধৰা ডেন্সৰ ল'ৰা ছোৱালীৰ পৰা আদি কৰি এই গোটেইবিলাকক হেৰি কৰি লগ কৰি পেলাই আমি এটা আৰম্ভ কৰিলোঁ হেৰি আমি যেতিয়া আৰম্ভ কৰিলোঁ মানুহখিনি কাটি পেলাই ইয়াতে ৰিহাৰ্চেল আৰম্ভ কৰিলোঁ ৰিহাৰ্চেল আৰম্ভ কৰাৰ পাছত তাৰমানে কি হ'ল ৰতন আৰু মইহে মানে হেৰি কৰিলোঁ পইচাটোৱে তাৰ গোটেই আমি হেৰি কৰি মানে যিহেতু ৰিহাৰ্চেল কৰি গম পালোঁ যে নাটক পচন্দ নহ'ল
এই নাটকৰে কৰিলেতো নহ'ব আমাৰ চন্দ্ৰ চৌধুৰীৰ এখন নাটক আছিল আৰু এখন কিবা গুৰুবেনা নে কোনো তেওঁৰ এখন আছিল এই এনেকুৱা ক্ষেত্ৰত হেৰি হ'ব আৰু আমি এটা ভাবোঁ যে এটা আগৰ যিটো ডিৰেকশ্যন এই ডিৰেকশ্যনটো দিব লাগে ভৱেন বৰুৱাই পূৰ্ব যদি মই যেতিয়া আছিলোঁ ভৱেন বৰুৱাই এবছৰ তাত আছিল মহানন্দ আছিল সেউতীৰ সেন্দুৰ বুলি মহানন্দই কৰিছিল ই এটা মানে হেৰি ইয়াৰ এখন নাটক আছিল মানে ভাত বুলি ভাত তেনেকুৱা খুব এটা আৰু ভাল ডিৰেকশ্যন আছিল ভাল হেৰি কৰিছিল এতিয়া সি তেতিয়া এবছৰে আছিল তাতে থাকিবলৈ গুচি আহিল তাক মই ৰতনক ক'লোঁ বোলে ডিৰেকশ্যনত ভৱেন বৰাক খুব ভাল হ'ব ভৱেন বৰাক পাৰিলে নকৰিব আৰু মোৰ লগত খুব ভাল ভৱেনক সুধিলোঁ বোলে ভৱেন বুলিয়ে মাতো তাক ভৱেনে মোতকৈ অলপমান সৰু আছিল তথাপি সিও কৃষ্ণ বুলি মাতে মই ভৱেন বুলি মাতো বোলে বোলা বন্ধু এইবাৰ হেৰিটো বোলে মোৰ যাম মোৰ যদি দাদাই যাব দিয়ে তাৰপিছত তুমি দাদাৰ লগতো মোৰ ভাল দাদা মানে দাদাৰ লগতো মোৰ ভাল তাৰমানে পূৰ্ব যদি মই থাকোঁতে মই নলবাৰী যেতিয়া মানে ৰৈ যাওঁ ইয়াৰ পৰা এখন বাছত গ'লোঁ নলবাৰীৰ পৰা আকৌ হাজত যাব লাগে তাতে সিহঁতৰ তাতে পৰি যাওঁ দাদাৰ লগত কথা পাতোঁ ভাল পায় মোক মই বোলো দাদা এই ভৱেনক একবছৰ হয় নাই নাপাব এবছৰ তাতে থাকি পেলাই সি হেৰি কৰোঁতে সেইবিলাক যাব নোৱাৰে বোলো মোক দিয়কহে আপুনি এবছৰ থাকক খেতিটোত তাকে যাব লাগিব সি যাব আপুনি যাব দিলে যাব আপুনি মাত্ৰ হেৰি কৰি দিয়ক পাৰ্মিশ্যনটো দিয়ক অলপ ঠিক আছে তাক নিলোঁ যদিও মানে নাটকৰ হেৰিটো হ'ল কি ভাল ডিৰেকশ্যনত কিন্তু ভাল হ'ল নাটক এখন দিলে মল্লিকা বুলি সেইকাৰণে অলপ মানে হেৰি পাওঁ আমি যে সেইকাৰণে কাৰণ কি হ'ল বিখ্যাত কৰিব লাগিব নাটক মানে চব কথা থিয়েটাৰৰ ওপৰত যাব লাগিব আমি ধৰে সেইটো কথা তেতিয়া ৰতনে ক'লে যিটো এটা কাম কৰা তুমি কলিকতা লৈ যা কলিকতাৰ পৰা কিবা এটা ব্যৱস্থা কৰা নাটক এটা সেই টাইমত কিন্তু আমি যাত্ৰাবিলাকৰ যে কৰিছিল এই কলিকতাৰ মানে বঙালীবিলাকৰ এই যাত্ৰাৰ ভাল নাটক আছিল বিৰাট বিখ্যাত নাটক আছিল সেইবিলাকে মানে অসমীয়ালৈ অনুবাদ কৰি বহুত যাত্ৰা তেনেকৈ চলিলে আৰু আমিও মানে আমাৰ হেৰিও অচ্যুত লহৰেও তেনেকৈ হেৰি দাদাই এটাৰ পৰা নাটকনি তেওঁ কৰিছিল আৰু নিজেও মানে দুই এখন লিখিছিলোঁ তাৰপিছত বোলো মই জানো মই এনে নতুনকৈ এখন থিয়েটাৰত হেৰি কৰিছোঁ মোৰ লাইটৰ হেৰি আছে কি ক'লে লাইটে তুমি নাটক মই আহিলোঁ কাক লাইট কি লাইট দেখাবাহে তুমি যা তাকে মই গ'লোঁ তাকে তাত গৈ পেলাই মই তাতে আমাৰ তাত বাণী প্ৰকাশ বুলি এটা হেৰি আছিলে প্ৰতিষ্ঠান এটা মানে তেওঁলোকৰ হেৰি প্ৰেছ আছিল আৰু কিতাপৰ হেৰি আছিল তেওঁলোকে খুব কিতাপ হেৰি কৰিছিল নহয় বাণী প্ৰকাশ তাত গ'লোঁ তাত জ্যোতিপদ চৌধুৰী আছিলে জ্যোতিপদ চৌধুৰীৰ লগ লাগি নাটক চালোঁ এখন তাৰমানে নাটকৰ প্ৰথমবাৰ মানে মই এটা কৈ দিম কথাটো যে এই বিয়া বাৰু কৰাই পেলাই প্ৰথমতে ঘৈণীয়েকক আৰু গিৰিয়েকক মানে দৰা কইনা বিভিন্ন মানে চাহ খাব মাতি নহয় বা কিবা বজাৰ তজাৰ কৰিব যায় দুয়োটাই ওলাই গ'ল ওলাই গৈ তেনেকৈ মানে কিবা এটা আনিম যাম বুলি দৰাটো এইভাগে যোৱাৰ লগে লগে কইনাজনীক এটাই হেঁচা মাৰি ধৰি গাড়ী এখনত উঠাই লৈ গুচি গ'ল বাপৰে গাড়ী এখন সেই যে কিনিলে সেইবিলাক মই তৎক্ষণাতে গাড়ীখনৰ কথা মনত পৰিল গাড়ীখনটো চলি গ'লে এইটো লৈ গ'ল বাৰু গতিকে এইটোতো ডাঙৰ কথা হ'ল এইটোতো চাব লাগিল এইটো তাৰপিছত তাৰমানে হেৰি কৰিলোঁ ছেকেণ্ড শ্ব' চালোঁ বোলে গাড়ী এই প্ৰথম শ্ৰেণীতে আছে বোলে প্ৰথম যিটো চাই চাম গাড়ীখন কেনেকৈ হেৰি কৰিলোঁ দেখিলোঁ যে গাড়ীখন এখন মডেল এখন মডেল আৰু মডেল ভিতৰতো কি কি কৰিছে সেইটো কথাটো পিছত মানে হেৰি কৰিলোঁ এইটো বুজি পালোঁ আৰু সেইটো আহি গ'লোঁ গাড়ীটো কথা পাতিলোঁ মই ক'লোঁ বোলে এটা কাম কৰিব লাগিব কালি এখন বেলেগ নাটক চাম সন্ধিয়া কিন্তু গাড়ীখন যে কোনে বনালে কি কৰিলে আমি তাত হেৰি কৰিব লাগিব আৰু নাটকখন লৈ যাব লাগিব এইখন নাটকখন বৰ ধুনীয়া নাটক তাৰ লগত আহি পেলাই কথা পাতিলোঁ মানে বঙালী মানুহ টাউন বাৰীত আমি বঙালী ক'লোঁ বঙালী কৈ পেলাই যে আমি হেৰিৰ পৰা আহিছোঁ অসমৰ পৰা মা কামাখ্যাৰ পৰা মা কামাখ্যা নামৰ পাগল যাক মানে তাৰ লগত কথা পাতিলোঁ যে মা কামাখ্যা তাৰ পৰা আমি এই পূজাত দুৰ্গা পূজাত
আমি সৰস্বতী পূজাত আমি নাটক কৰোঁ এই নাটক কেনেকুৱা কৰি ভাও পাপৰি ভাৱ কেনেকৈ কৰোঁ বোলে আমি আকৌ হেৰি নকৰোঁ গতিকে আপোনাক আমি এটা পইচা দিম এই 500 টকা লওক আপুনি এটা মাৰি কৰি দিব 500 টকা দিওঁতে বহুত টকা আপুনি কেতিয়া লাগিব তৎক্ষণাত কেতিয়া লাগিব বোলো আমাক এই আজি ৰাতি লাগিব বাৰীটোত তেতিয়াতো ফটো ষ্টেট নাছিলে লিখি দিব লাগে এই নাটক সেইখন বন্দবস্ত কৰিলোঁ তাৰপিছত চালোঁ লক্ষী ষ্টাৰ থিয়েটাৰ লক্ষী পদচিহ্ন যাত্ৰা কলিকতা এই চালোঁ এইখনটো ঠিক কৰিলোঁ মূল হেৰিখন যিখন তাৰপিছত সেইখন লক্ষী পদচিহ্ন যাত্ৰা বুলি এখন তাতে সেইখন চালোঁ তাতে হ'ল কি বেয়া সেই তাতেও বেয়া বাৰু কৰাৰ পাছতে ধুনীয়া ছোৱালী এজনী এইটো ছোৱালীজনী কিবা হেৰি কৰি পেলাই হাৰ্ট এটেক হৈ মৰি থাকিল মৰি থকাত তাৰমানে হিৰোটো একেবাৰে পাগল হ'ল একেবাৰে পাগল আৰু পাগলে হেৰি কৰি দিলে মানুহ এজনে ক'লে মই হেৰিখনৰ কথা কৈছোঁ নাটকৰ কথা কৈছোঁ আমি চোৱা নাটক এজনে ক'লে বোলো প্ৰস্তুতিটো মানে তাতে এজনী ছোৱালী আছে ঠিক এই নিচিনা তাইক যদি আনিব পাৰা ইয়াক যদি লগ কৰি দিব পাৰা তেতিয়াহ'লে এই হয়তো ভাল হ'ব পাৰে বহুত মানুহ উঠিলে বোলে গ'ল তাতে আৰু বালকপাৰা চালকপাৰাৰ কি আছে প্ৰস্তুতি হেৰিকে ভাল কৰিব লাগে তাইক লৈ আনিলে আনি হেৰি কৰোঁতে তই মোক তইতো অমুকে এনেকৈ কৰি ভাল হৈ গ'ল মোক এইখনতো নাটক ভাল হ'ব এইটো তাতে এনেকৈ কৈ কমেকাৰ পৰা যায় এনেকৈ পইচা দি পেলাই সেইখন নাটক ল'লোঁ আনিলোঁ আনি পেলাই যেই হেৰি কৰিলোঁ নাটক দুখন দুৰ্দান্ত এখনত ভৱেনত যিখন আছিল মল্লিকা সেই মল্লিকাখন নাম দি এইখন নাটক দিলোঁ তাত সোমাই তাৰো কিছু হেৰি থাকিল আৰু ইয়াৰেও এইবিলাক সোমাই দিলোঁ গাড়ীখন দেখালোঁ গাড়ীখনৰ হেৰি কৰিলোঁ আৰু তাতেতো এই হেৰি তেনেকুৱা সেইখনৰ নাম দিলোঁ কলংকিনী নায়িকা ৰতনে মানে হেৰি কৰিলে এক্টিং কৰিলে মই হেৰি কৰিলোঁ প্ৰাণে কলংকিনী নায়িকা আৰু মল্লিকা মানে আমাৰ অসমত তেতিয়া বহুত থিয়েটাৰ হৈছে 1 নম্বৰ থিয়েটাৰ হৈ গ'লোঁ সেইটো কৰিলোঁ এইটো কৰি পেলাই আমি যেতিয়া টংলাত যাওঁ টংলাৰ ওচৰতে ভেৰগাঁৱতে গম পায় আপুনি ভেৰগাঁৱত তাতে আমি থিয়েটাৰ কৰি আছোঁ চেণ্ট্ৰেল বেংকৰ মেনেজাৰ হৰেণ লখৰ আৰু আমাৰ ইয়াত মুকুন্দদেৱ চৌধুৰী বুলি মানুহ আছিল তেওঁ পোষ্টমাষ্টাৰ দুয়োটাই থিয়েটাৰ চাব গৈছে এই মুকুন্দ চৌধুৰীয়ে আমাক খুব ভালকৈ জানে হেৰিটো আৰু আমাৰ এইটো ৰাপ টকা বুলি কয় যে ৰতনৰ কৃষ্ণ আছে গতিকে এই নাটক চাব যাওঁ নাটক চাই হৰেণ লখৰে আৰু তেওঁ যাই এই নাটক যেতিয়া চেচ হ'ল গিনু মজাই ক'লে এনে কেনেকৈ কৰিলে এইটো কি সাংঘাতিক নাটক ৰতনে ক'লে ই আৰু মই হয় নেকি তেতিয়াহ'লে আমাক ভাত খাব মাতিল চাহ খাব মাতিলে ৰাতিপুৱা তাতে গ'ল যে আপোনালোকে যদি জানেই এইটো কৰিবই পাৰে এনেকৈতো হেৰি কৰিছে বেলেগৰ তাতে নিজে থিয়েটাৰৰ পইচা কৰ বোলে গাড়ী বোলে পইচা মই দিম মই আমাৰ আপোনালোকৰ কিমান পইচা লাগে বোলে 1 লাখ টকা হ'লে আমি এখন যদি ট্ৰাক কিনিব পাৰোঁ আৰু বাকীখিনি টকা আমি যাওঁ তাৰে আগতে মই কৈ দিওঁ মই যে পূৰ্বজনী চলাইছিলোঁ 5 বছৰ মই ইয়াৰ পৰা চব বস্তু লৈ গৈছিলোঁ পাঠশালাৰ পৰা গাড়ী দি লৈ যাওঁ মানে যিকোনো গ্ৰচাৰী দোকানৰ পৰা গ্ৰচাৰী লৈ যাওঁ কাপোৰৰ দোকানৰ পৰা কাপোৰ যাওঁ লোহা লকৰৰ দোকানৰ পৰা লোহা লকৰ লৈ যাওঁ আৰু টাইমত মই পইচাটো দিওঁ মই তাৰমানে এনেকুৱা এটা বিশ্বাসী মানুহ হ'লোঁ যে আমাক আৰু হেৰি নালাগে দোকানে আমাক এইবিলাক আমি পাম আপোনালোকৰ যিটো হেৰি কামাখ্যা স্বামী তেওঁলোকে কৈছে কাঠ যি লাগে আমাৰ তাত লৈ যাবি মামাৰে মেকাও আমাৰ তাতে যি কাঠ লাগি যাব লৈ যাম তেনেকুৱা এটা হেৰিটো সেই সময়ত কিন্তু যথেষ্ট থিয়েটাৰ হৈছিলে আমাৰ ইয়াতো পাঠশালাতো তাৰে আগতে থিয়েটাৰ গ'ল এই যেতিয়া সদালখৰ ঐশ্বৰডোখৰ তাৰ পৰা গুচি আহিল নটৰ থিয়েটাৰৰ পৰা তেওঁ আৰাধনা থিয়েটাৰ কৰিলে একাষাৰ কথা শুনিম যে নটৰাজ থিয়েটাৰ পিছত আমি শুনি যে নটৰাজ চিনে থিয়েটাৰ এই চিনে থিয়েটাৰটো কেনেকৈ হ'ল এই চিনে থিয়েটাৰ কৰিলে মানে কি এই যে কেইটামান তাৰমানে শ্বট লৈ পেলাই পৰ্দাত কিবা এটা হেৰি এটা বেউলা নাটক কৰিছে বেউলা নাটকৰ এই নাৱত যোৱা চিনটো বা
এই যে চান্দ্ৰ সদাগৰৰ এই এটা হেৰি এটা কৰতা বনাইছিল নিশ্চিদ্ৰ কৰি একেবাৰে সেই তেনেকৈ দুই এটা শ্বট লৈ পৰ্দাত দেখুৱাই এই কেমেৰা দি দেখুৱাইছিল সেইটোৱে চিনে বহুত কিবাখিনি নাম দি ওলচম নাম দিলে এনেকুৱা মানে এখনকে ঘূৰণীয়া এটা হেৰি কৰি পেলাই তেনেকুৱা কৰিছিল যথেষ্ট বিভিন্ন এক্সপিৰিয়েঞ্চ লৈ পেলাই তেওঁ হেৰি কৰি দিলে সেইটো মানে সেই সময়ত এটা আৰাধনা হ'ল এই আমাৰ হেৰি হ'ল এইটো এই ষ্টাৰ থিয়েটাৰ হ'ল কুমুদ শৰ্মা অসম ষ্টাৰ অসম ষ্টাৰ কুমুদ শৰ্মা আমাৰ লগৰে 8 বছৰ ডাঙৰ মত কৰি তেওঁ হেৰি কৰিলে আমি যেতিয়া যি বছৰ আমি থিয়েটাৰত নাছিলোঁ সেই বছৰতে সি আৰম্ভ কৰিছিলে আমি যেতিয়া গুচি সেইটো তাতো 3-4-5-6 বছৰ চলাইছে ভাল থিয়েটাৰে চলিছিলে মঞ্চৰ পৰা থিয়েটাৰ কৰিলে মঞ্চৰ পৰা থিয়েটাৰৰ এটা কথা কৈ দিওঁ মঞ্চৰ পৰা যেতিয়া থিয়েটাৰতে মানুহজনে কিন্তু থিয়েটাৰৰ বিষয়ে একো নাজানে মহানন্দ আৰু এই আমাৰ হেৰি ভৱেন বৰুৱাক লগ কৰিলে যে আমাক যেনেকৈ লৈ গ'ল হেৰি ভৱেন বৰুৱা আমাৰ আগতে আহিছে দেই মঞ্চৰ পৰা আমি থিয়েটাৰ নকৰোঁতে আমি কহিনুত নকৰোঁতে কৰোঁ আচ্ছা তাৰপিছত যে তেওঁলোকে আহি এটা সেইটো এটা বিখ্যাত বস্তু এটা কৰিলে তেওঁ লগ লগে আমি যে তাৰমানে প্ৰথম আৰম্ভ কৰোঁতে এই এখন ষ্টেজ আৰু এখন খেলৰ ষ্টেজ আছে সেইকাৰণে সেই দুখনত তেনেকৈ কৰি খুব মানে কপনিৰ পুঠি হেৰিবিলাক চাকাৰ হেৰি কৰাৰ কাৰণে খুব চাউণ্ড হেৰি হয় আৰু স্ক্ৰীন ড্ৰপ কৰিব লগা হয় স্ক্ৰীন কৰাব নালাগে এইটো ফটকৈ আহিয়ে যায় লাইটটো নোমোৱাৰ লগে লগে এইখন গুচি আহে গতিকে এওঁলোকে কৰিলে ষ্টেজ দুখন কৰিলে ষ্টেজ মানে হেৰি আৰু মানে ডাবল ষ্টেজ কৰি একদম মানে য'ত যিমান মাইক লাগে লাইট লাগে দুখনতে দি পেলাই একদম শুনি কৰি বৰ সুন্দৰ এতিয়া কিন্তু চবে তাৰে পিছতে কিন্তু চবে কিন্তু এনেকৈ আপোনাৰ মানুহ নটৰাজেও কৰিলে আৰু ধনাইও কৰিলে আৰু আমি যেতিয়া আৰম্ভ কৰিব ধৰিলোঁ আমি ক'লোঁ ডাবল ষ্টেজৰ হেৰিটো মানে হেৰি ইহঁত দুটাত কিন্তু হেৰিতেই ক্ৰিয়েটিভ ইহঁত দুটাহে উলিয়াইছিল সেইটো কিন্তু ইহঁত দুটা মানে কিবা টকা পইচা বা কিবা এটা খেলি মেলি লাগি আৰম্ভ নহওঁতে ইহঁতে গুচি গ'ল কিন্তু এইবিলাক কৰি দিলে থিয়েটাৰৰ হেৰি চেৰি নকৰিলে ইহঁতে এক্টিং টেক্টিং কৰিব মহানন্দও নাথাকিল মানে নাথাকিল সিহঁতৰ লগত অমিল হয় কিন্তু ষ্টেজ দুখন ৰাখি দিলে সেইটো কৰিলে যেতিয়া আমি কহিনুৰ যেতিয়া আমি হেৰি কৰিলোঁ আৰম্ভ কৰিলোঁ তেতিয়া তাৰমানে এটা কথা হ'ল আমি ইলাকাৱতী আৰু প্ৰশান্ত হাজৰিকা আনিছিলোঁ তেতিয়া এই মানুহবিলাকৰ যেতিয়া মানে এটা আমি কহিনুৰৰ পৰা এটা আমি এটা ক'ব পাৰোঁ মানে এটা ষ্টেণ্ডাৰ্ড এটা বাঢ়ি গ'ল কহিনুৰৰ পৰা মানুহ থকা মিলা মানে মানুহক এটা পাৰি দিয়ে আগতে যা যেনেকৈ পায় তেনেকৈ মানে আছিলে থকা মেলাৰ ব্যৱস্থাটো কৰি দিয়া টকা পইচাৰ এটা ভাল এটা হেৰি আমি কাকো এক পইচা কিছুমানে থিয়েটাৰ কৰে বা মানুহক পইচা দিব নোৱাৰে থিয়েটাৰ ভাঙি যায় এই তেনেকুৱা আমি এটা যে কংক্ৰিট আৰু পইচা যিমান পইচা হ'ব সেইটো পইচা হ'ব মাৰি নিবা তেনেকুৱা হেৰি মানুহৰ এটা হেৰি ষ্টেণ্ডাৰ্ড এটা বাঢ়ি গ'ল ভাল ঘৰৰ ভাল শিক্ষিত মানুহ হয় প্ৰথম মানে হেৰি আহিল এই যাত্ৰা আমাৰ যি নটৰাজ থিয়েটাৰ কৰিলে তাতে এটা গ্ৰেজুৱেট ল'ৰা আহিছিল হেৰি নেত্ৰকমল বৰঠাকুৰ বুলি তেওঁ গ্ৰেজুৱেটৰ প্ৰথম সেইটো তাৰপিছতে যেতিয়া আমাৰ ৰতনতো MA পাছ সেইটো তাৰপিছত যিবিলাক আহিছিলে চব বাদী আৰু কোনোবা ইঞ্জিনিয়াৰিং পঢ়ি আছিল কোনোবা ডাক্তৰে লাইনত গৈ পেলাইও মানে ফেইল হৈ পেলাই ইয়াত গুচি আহিল মানে MA পাছ BA পাছ এনেকৈ আৰু ভাল ঘৰৰ ভাল ধনী মানুহৰ ঘৰৰ ল'ৰা হওক ছোৱালী হওক চব আহিলে ভাল হেৰি কৰিলে তেতিয়া এইটো কহিনুৰ থিয়েটাৰ 3 বছৰ কৰি পেলাই মই গুচি আহিলোঁ কহিনুৰ থিয়েটাৰ কোন বছৰ 76ত কৰিছিলোঁ তাৰে পিছতে মই 80 আৱাহন থিয়েটাৰ আৰম্ভ কৰিলোঁ 80ত আৰম্ভ কৰি পেলাই সেই সময়ত ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰে সন্ধ্যাৰাগ বুলি এখন চিনেমা কৰিলে তেখেত মানে হেৰি ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ এজন ছায়েন্সৰ প্ৰফেচাৰ
সেই মানুহজনে তাৰে আগতে কিন্তু তেখেতে হেৰি এই ৰেডিঅ'ৰ নাটক লিখিছিল, বহুত ৰেডিঅ'ৰ নাটক লিখিছিল বা ৰেডিঅ'ৰ নাটক কৰাইছিল তেখেতে হেৰি কৰি, এইবিলাকৰ বহুত মানে নাম হৈ আছিল। চিনেমা কৰি বিৰাট নাম হ'ল। মোৰ বন্ধু কিছুমানে ক'লে বোলো ছাৰে এনেকৈ হেৰি কৰিছে আগৰ ওৱান এক্টৰ লিখিছিল হেৰিটো ইনস্পেক্টৰ এণ্ড কলছ, সেইবিলাক এই কৰিছিল যে এইবিলাক কৰি খুব ভাল হৈছিল। তেওঁক যদি এখন ড্ৰামা কৰিব পাৰি ভাল হ'ল। ইমান গৈ মানে কথাই পাতিব নোখোজে গোটেই 3 মাহ ধৰি মই এনেকৈ গৈ এবাৰ বন্দোবস্ত কৰি দ্বিতীয় বছৰ আমাৰ আবাহনৰ দ্বিতীয় বছৰ ছাৰ আহিল। ছাৰ যেতিয়া আহিল, ছাৰে কিন্তু এটা কাম হ'ল, অকল আবাহনৰ কাৰণে চিন্তা কৰা নাই, চব থিয়েটাৰে এটা প্লট কৰি আমাৰ প্ৰথম বছৰতে তেওঁ ৰামধেনু বুলি এখন নাটক কৰিলে। দুৰ্দান্ত নাটক হ'ল, খুব ভাল হ'ল, খুব মানুহে কেনেকৈ ভৱেন শইকীয়াৰ দাম সুধি নাব, ভৱেন শইকীয়াৰ কেনেকুৱা এনেকুৱা এটা ষ্টেণ্ডাৰ্ড এটা হেৰি আহিল। আৰু তেখেতে লগ লাগি কলাক্ষেত্ৰত আমাৰ যিমান হেৰি আছিল এই থিয়েটাৰ আছিলে, থিয়েটাৰত তেতিয়া কমেও 40খনমান থিয়েটাৰ হৈছে, 40-50খনমান চববিলাককে মাতি আনি মানে হেৰি কৰি দিলে যে প্ৰযোজক সন্থা বুলি এটা পন্থা কৰি দিলে তেখেতসকলে। আৰু সেইটোৰ পৰা আমাৰ মানে মানুহবিলাকে আগতে বা আপুনি আপোনাৰ থিয়েটাৰত বন্দোবস্ত কৰি পেলাই মই যদি তাক ক'ৰবাত 1000 বা 500 টকা বেছিকৈ দিলোঁ, মোৰ গুচি আহিল। মোৰ পৰা আৰু এখেতে যিটো কৰিলে, এখেতে যদি আৰু 500 টকা বেছি দিয়ে তাত গ'লি, তেনেকুৱা একো কৰিব নোৱাৰে, এনেকুৱা আছিল। তেতিয়া আমাৰ প্ৰযোজক সন্থাৰ এটা ধৰি হ'ল যে এইবিলাক কৰিব নোৱাৰে, যাৰ যি হেৰি আছে বন্দোবস্ত কৰাৰ লগে লগে কৰিব লাগিব যে অমুকে মোটাৰে থাকিব এই এটা টাইমত। এনেকৈ ফুটবলৰ সেইবিলাকে কৰে নহয়তো, গতিকে আমাৰ তেনেকুৱা এটা এইটো কিন্তু ভৱেন্দ্ৰনাথ শইকীয়া ছাৰে কৰিলে। আৰু খুব এটা ভাল ভৱেন্দ্ৰনাথ শইকীয়া মোৰ তাত আহিল। আমাৰ ডাঙৰ তাৰমানে আমাৰ যিকেনে এতিয়া যিকেইটা আমাৰ ডাঙৰ তাৰমানে ভাল ব্ৰেইনী যিকেইটা আমাৰ নাট্যকাৰ, মহেন্দ্ৰ বৰঠাকুৰ আহিল, দুৰ্গেশ্বৰ বৰঠাকুৰ আহিল, তাৰপিছত সেৱাব্ৰত বৰুৱা আহিল, হেৰি আহিল আমাৰ মহেশ কলিতা আহিল, প্ৰফেচাৰ অৱতাৰ সিং আহিল, তাৰপিছত তাৰমানে হেৰি আমাৰ এবছৰ আমাৰ হেৰি এই লোকধৰ চৌধুৰীও আমাৰ ইয়াতে এখন নাটক দিছিল, এইটো ভগৱান শ্ৰীকৃষ্ণ, তেখেতৰ ল'ৰাও হৈছিল আমাৰ ইয়াত। তেনেকুৱা এটা ষ্টেণ্ডাৰ্ড এটা দূৰ হেৰি। আৰু লোকধৰ চৌধুৰীৰ নাটকখনত আমাৰ হেৰি বহুত তাৰমানে হেৰি আমাৰ বহুত কাম কৰা মানুহ আমাৰ হেৰিও আহিছিলে, এই নামটো পাহৰিলোঁ হয়তো। গতিকে এটা ষ্টেণ্ডাৰ্ড এটা শইকীয়া ছাৰৰ অহাৰ পাছত এটা ষ্টেণ্ডাৰ্ড এটা পাৰি গ'ল। আৰু আমাৰ তাতে থকাৰ কাৰণে ছাৰৰ কি কৰিলে ভাল পায়, কি বেয়া পায়, এইবিলাক খুব চাই মেলি ছাৰে আমাৰ তাত 24খন নাটক কৰিছিলে। 24খন নাটক কৰিলে, তাৰে মাজতে কিন্তু কহিনুৰে 2খন নাটক কৰিছিল, এখন অৰণ্য আৰু এখন হেৰি এই ৰাৱণ, এই নাটক দুখন হেৰিটো। তাৰ পাছত 2খনে নাটকে কিন্তু তেওঁলোকৰ তাৰমানে হেৰি নহ'ল, মানে মানুহে চলাব নোৱাৰিলে, নচলিল মানে হেৰিটো। কিন্তু আমাৰতো এখনো নচলাকৈ থকা নাই। আৰু এটা কথা, কিছুমান যে এতিয়া 24খন নাটক আমাৰ যে আমি 24খন নাটক কৰিলোঁ, 24খন নাটকে যে সাংঘাতিক ধৰণে চলিছে সেইটো কথা নহয়, কিন্তু মই চলাইছোঁ। এতিয়া ধৰি লওক আপুনি আমাক মাতিছে, আপুনি হ'ল থিয়েটাৰ কমিটি থিয়েটাৰ মাতা কমিটি, মই হ'লোঁ থিয়েটাৰৰ প্ৰযোজক। মই যোৱাৰ লগে লগে ক'লোঁ আপুনি আহিছে, খুব ভাল হৈছে নহয়, এটা কথা পাতিব কওক, ছাৰৰ নামখানে আমাৰ এতিয়া নকৰোঁ দিয়ক, কিয় আমাৰ এতিয়া বুজিয়ে নাপাব। কি বুজি নাপায় এই গাঁৱতহে শিক্ষিত মানুহখিনি থাকে, তেওঁলোকৰ এখন চাব লাগিব, সেইখন দেখুৱাব লাগিব, সেইটো নালাগে দিয়ক। তাৰমানে মানুহ কম হ'ব, আৰু ঠিক কথা কৈছে আপুনি, মানুহ কম হ'ব, তাক পইচা কমকৈ হ'ব, পইচা কম হ'ব, সেইকাৰণে নালাগে দিয়ক। পইচা কম শুনক, পইচা কম হয়, পইচা কমকৈ দিব কি কয় হ'ব নেকি, কৰিলোঁ এনেকৈ
কৰাৰ লগে লগে কয় যে আপুনি আপোনাক দিব পৰা পইচা পাইছোঁ আপোনাক চিন্তা কৰিব নালাগে ঠিকেই আছে আপোনাৰ থিয়েটাৰৰ পুৰণি কথা আৰু আবাহনৰ জন্মৰ পৰা বহুখিনি কথা আমি জানিব পাৰিলোঁ আপোনাৰ মুখৰ পৰা আৰু আপুনি অত বছৰ থিয়েটাৰ নিজে চলোৱাৰ পিছত আজি আপুনি বেলেগক অৰ্পণ কৰি দিলে চলাবলৈ মই আমাৰ বাৰী আমাৰ প্ৰস্তুতি পৰাশৰ এইকাৰণে দিলোঁ প্ৰস্তুতি পৰাশৰ মানে এটা সাংঘাতিক ধৰণে এটা ওপৰত গাড়ী তেখেতে এক্ট্ৰেছ আৰু তেওঁ তাৰমানে 3 বছৰ থাকিলে মোৰ তাত খুব ভাল এটা এটা ভাল হেৰি কৰি পাৰফৰ্মেঞ্চ দিলে আৰু 3 বছৰত তাৰমানে মোক যথেষ্ট পইচা তেওঁ মানে আমি যিটো কৰিলোঁ খুব ভাল হেৰি কৰিলে আৰু মই এইকাৰণে দিলোঁ মই ক'লোঁ যে তোমাৰ দৰে আৰ্টিষ্ট ৰাখিলোঁ আৰু মোৰ তাৰমানে বহুত টকা দি মই ৰখা পাৰ্টি এটা কোনোৱে দিয়া নাই যিটো মই পইচা দিছোঁ তোমাকে দিলোঁ বা আমাৰ মৃদুল ভূঞাক দুয়োকে একেলগে ৰাখিছিলোঁ গতিকে এই ষ্টেণ্ডাৰ্ডত যে তুমি ৰাখিব বা পাৰা যদি তুমি ৰাখিবা বোলে পাৰিম মই কোনো কাৰণতে ইমানি নকৰোঁ বোলে এইটো ৰাখিবা এই তেতিয়া আহ্বানটো তাত মানে থকা মানে কৃষ্ণৰ নাম থাকিব সেইকাৰণে মই তোমাক দিলোঁ আৰু এইটো ৰাখিব লাগিব তুমি মই ৰাখিলোঁ মানে এই আৰু তাৰে মাজতে মই এটা কথা কওঁ এই যে মানুহবিলাকে কিছুমান মানুহে দেই যে এনেকৈ বোলে আজিকালি থিয়েটাৰ চাবই নোৱাৰি চাৰ্কাছ মানে কি চাৰ্কাছ আৰু থিয়েটাৰতো বহুত ডিফাৰেঞ্চ সেইটো চাৰ্কাছ বুলি ক'ব নোৱাৰোঁ এটা কথা হ'ল কি আমি এখন ড্ৰামা কৰিলোঁ সেই ড্ৰামাখনত মানে হেৰি ওলাই যাই পেলাই মানুহে কিছুমানে কৈ গ'লে এই ভাল নহ'ল ড্ৰামাখন ক'লে তাৰপিছত সেইখন ড্ৰামা কিন্তু ছেকেণ্ড শ্ব' চলি আছে সেইটোত এতিয়া আমি আৰু এখন বেলেগ ড্ৰামা কৰিলোঁ সেইখনত মানুহ এইখনত ডাবল শ্ব' হ'ল আৰু সেইখন ড্ৰামাৰ চেলটো কম হৈ গ'ল আমি কোনখন ড্ৰামা কৰিম চোৱা কাৰণে কৰিম কাৰণ আমাৰ ইয়াতে 100-150 মানুহ থাকে মানুহ এজনে কৰিম মই প্ৰডিউচাৰ মইহে হেৰি কৰিছোঁ 10 মানুহ ৰখিলোঁ সেইটো পইচা লাগিব গতিকে ছেকেণ্ড শ্ব'খন হোৱাখন কৰিব লাগিব নে আমি হাউচফুল নোহোৱাখন কৰিব লাগিব সেই মানে আমাক যিকোনো উপায় আৰু আমি এটা অশ্লীল কিবা এটা দেখুৱাই আমি সেইটো দিব খোজোঁ তাৰে মাজতে কোনোবা এখন মানে আমাক গাড়ী এখন দেখুৱাব লাগে মটৰচাইকেল এখন দেখুৱাব লাগে এৰোপ্লেন দেখুৱাব লাগে ট্ৰেইন এখন দেখুৱাব লাগে মানে বাধ্য কৰে এখন ট্ৰেইন যাব লাগে বা এৰোপ্লেনত আহিলে দেখুৱাব লাগে সেইকাৰণে সেইবিলাক দেখুৱাৰ কাৰণে হয়তো হেৰি কৰিব লাগে কিন্তু এইটো ক'ব নোৱাৰে কাৰণ ভ্ৰাম্যমান থিয়েটাৰ অসমীয়াৰ স্বাভিমান অসমীয়া মানুহে কৰিছে ইয়াতে কোনো হেৰি বেলেগে আৰু কোনো আৰ্টিষ্ট বেলেগৰ পৰা হেৰি এই যে হেৰিখন ট্ৰেইনখন দেখুৱালে বা হেৰি এখন গাড়ী এখন দেখুৱালে এৰোপ্লেন এখন দেখুৱালে সেইটো আমাৰ আৰ্টিষ্ট আমাৰবিলাকে এই বহুত হেৰি কৰি কষ্ট কৰি এক্সপেৰিমেণ্ট কৰি এইটো কৰা হৈছে এইটো কিন্তু আমাৰ স্বাভিমান অসমীয়া ভ্ৰাম্যমান থিয়েটাৰ আপোনাৰ আগৰ থিয়েটাৰ আৰু নাটক আৰু আজিৰ থিয়েটাৰ আৰু নাটক তাৰমানে কেনেকুৱা পাৰ্থক্য মানে কি মানে এটা কথা আগৰ তাৰমানে তুলনাত আজিকালি ধৰক আপুনি এটা কথা কওঁ মই আগৰ যে কবিতাবিলাক পঢ়িছিলোঁ আমি এটা গল্প আছিল এটা ফুলক লৈ কৰিছিল এটা গছক লৈ কৰিছিল এখন বতৰ কৰিছিল এটা মানুহক লৈ কৰিছিল তেনেকুৱা আজিকালিৰ কেনেকুৱা আরে গল্প এটা 2 লাইনতো করে কোনবা এটা লম্বা করে করে সেইটো কিবা বহুত নয় কিন্তু স্ট্যান্ডার্ড টু বাড়ি আছে আমি ঠিক তেনেকে এটা এখন গল্প এটা আপনিও লিখিছে মও লিখিছে তেখেতেও লিখিছে কিন্তু এইটো কোনটি ভাল পাইছে একে গল্প এটা বানপানীৰ বিষয়ে এখন ৰচনা আপনি 100 নম্বৰ পাইছে কোনবাই 60 পাইছে কোনবাই ফেল কৰিছে তেনেকুৱা নহয় গতিকে যিটো পাইছে যাই 100 নম্বৰ আছে তাৰ নাটকে কৰিব লাগিব তেওঁৰ নাটক চলিব তেওঁৰ নাটক চলা যিকোনো কিছুমানে কয় যে এজন মানুহৰে নাটক কৰি আছে আমি এজন মানুহৰ নাটক চাবই ভাল পায় কাৰণে দৰ্শকে আগৰি লৈছে এজন মানুহৰ নাটককে লাগিব তেনেকৈ আমাক আবাহন থিয়েটাৰৰ মালিকে অৰ্থাৎ স্বত্বাধিকাৰীয়ে বিদায় দিছিল এটা ভাল লগা পৰিৱেশত আমি লগ হ'লোঁ আমি থিয়েটাৰৰ কথা পাতিলোঁ বহু কথা শিকিলোঁ বহু কথা জানিলোঁ গোটেই কেম্পাছটো আকৌ এবাৰ আপোনালোকক দেখুৱাইছোঁ এটা ভাল লগা পৰিৱেশ
এই পৰিৱেশতে আছে আবাহন থিয়েটাৰৰ জন্মদাতা কৃষ্ণ ৰয় ডাঙৰীয়া।